Hello, my warriors. Welcome back to Tesla Teachings. ছাৰ হেৰাই গৈছিল না বহুত দিন ছাৰক লগ পোৱা নাই না ছাৰ অলপ ব্যস্ত আছিলে মই অলপ ব্যস্ত মানে অলপ বেলেগ ধৰণৰ অলপ বেলেগ কামত অলপ ব্যস্ত হৈ গৈছিলোঁ হা এইকাৰণে মই ভিডিঅ' দিব পৰা নাই তো তোমালোকে টেনশ্যন নল'বা এতিয়া আমাৰ টাইম আহিলতো এতিয়া জুলাই মাহ শেষ হ'ল এতিয়া আমি ৰেডি হৈ আছোঁ ধৰা আগষ্ট ষ্টাৰ্ট হ'ল চ' প্ৰথমত মই চেপ্টাৰ 1টো তোমালোকক গোটেইখিনি দিছিলোঁ মই অসমীয়া মিডিয়ামৰ কাৰণে কৈ আছোঁ চেপ্টাৰ 1টো মই গোটেইখিনি দিছিলোঁ তোমালোকক চাগে ভালকৈ বুজি পাইছা কোনো ডাউট চাউট নাই কমেণ্ট চমেণ্টো অহা নাই আশা কৰিছোঁ কোনো ডাউট নাই এইবাৰ চেপ্টাৰ 2 চেপ্টাৰ 3 আৰু চেপ্টাৰ 4 একদম সৰু সৰু হয় বেছি ডাঙৰ নহয় সৰু সৰু বস্তু হয় চ' এইটো মই কি কৰিম তোমালোকক এই কেইদিনৰ ভিতৰতে এইটো ইজিয়ে হয় এইটো টান বুলি নকওঁ এইটো ইজি চেপ্টাৰে হয় একদম চ' এইকেইটাৰ এই চেপ্টাৰ 2, 3 আৰু 4ৰ মই ওৱান শ্বট ভিডিঅ' বনাই দিম ঠিক আছে ওৱান শ্বট ভিডিঅ' বনাই দিম কিয় ওৱান শ্বট ভিডিঅ' বনাই দিম তাতে সৰু সৰু কুৱেশ্যনছ আছে আৰু একে ধৰণৰ বহুত কুৱেশ্যন ৰিপিট হৈ আছে চ' তাক আৰু বহুতকেইটা ভিডিঅ'ত ভাঙি লৈ যাওঁতকৈ মই এটা ভালকৈ এটা ওৱান শ্বট বনাই দিম মোটামুটি 3 ঘণ্টাৰ 3.5 ঘণ্টাৰ ওৱান শ্বট বনাই দিম তেতিয়াহ'লে একেবাৰতে তোমালোকৰ 2, 3, 4 হৈ যাব এতিয়া আজি আমি আহিছোঁ ইম্পৰ্টেণ্ট এটা চেপ্টাৰ য'ত হ'ল আমি কেলকুলাছৰ ষ্টাৰ্ট কৰিম অবিচ্ছিন্নতা অ'কে চেপ্টাৰ নম্বৰ 5 আমি অবিচ্ছিন্নতা আৰু অৱকলজ আমি এইটো ষ্টাৰ্ট কৰিম কণ্টিনিউটি আৰু ডিফাৰেঞ্চিয়েবিলিটি আজি আমি ষ্টাৰ্ট কৰিম ঠিক আছে এইটো যদি ভালকৈ বুজি পাইছা এইটো চেপ্টাৰ ভালকৈ যদি বুজি পাইছা ধৰি লোৱা মেথছৰ মানে তোমাৰ ক্লাছ 12 লেভেলৰ মেথছৰ যিটো টাফ পৰ্শ্যন হয় এইটো ক্লিয়াৰ হৈ গ'ল তোমালোকৰ ঠিক আছে এইটো আমি টাফ পৰ্শ্যন বুলিয়ে কওঁ হা এইটো টাফ পৰ্শ্যন বুলিয়ে কওঁ কাৰণ ইয়াতে বহুত সৰু সুৰা বহুত কথা আছে ট্ৰিগনমেট্ৰিৰ কনচেপ্ট লাগিব তোমালোকে ক্লাছ 11ত যিমান যে ফলন যে পঢ়িছা ইমান যে ফলন কৰিছিলা না ধ্ৰুৱক ফলন ছিগনাম ফলন বৃহত্তম অখণ্ড ফলন মাপাংক ফলন মানে মডুলাছ ফাংচন গ্ৰেটেষ্ট ইণ্টিজাৰ ফাংচন ঠিক আছে চব ফলনে লাগিব চ' এই চেপ্টাৰটো মানে এই যে 5 যে আৰম্ভ হ'ল কেলকুলাছ মেইন কেলকুলাছটো 5, 6, 7, 8, 9 এই পাঁচটা বস্তু 5, 6, 7, 8, 9 এই পাঁচটা চেপ্টাৰ যদি ভালকৈ ক্লিয়াৰ হয় ধৰি লোৱা তোমালোকে মেথছৰ পুৰা মেইন গ্ৰিপটো পাই যাবা হ'ব মেইন গ্ৰিপটো পাই যাবা তো আজি আমি এই ভিডিঅ'ত মই তোমালোকক কি বুজাম যে অবিচ্ছিন্নতা কি হয় ভালকৈ যদি বুজি পোৱা তেতিয়াহ'লে ইয়াৰ যিটো এক্সাৰচাইজ আছে 5.1 এইটো একদম টান নালাগে তেতিয়াহ'লে ইজি হ'ব আৰু সৰু সুৰা বস্তুবিলাক বুজি লোৱা ভাল কিয় কাৰণ যদি অলপ বাহিৰৰ পৰা যদি কুৱেশ্যন দিয়ে বা কুৱেশ্যনটো যদি অলপ ঘূৰাই পকাই দিয়ে যাতে তোমালোকে এটেম্প কৰিব পাৰা বুজি পাইছা এই কাৰণে আগত আজিৰ আমাৰ এই মেইন ভিডিঅ'ৰ উদ্দেশ্যটো হ'ল আমি ইয়াতে কনচেপ্টটো বুজাৰ চেষ্টা কৰিম যে অবিচ্ছিন্নতা মানে আমাৰ কণ্টিনিউটি কি হয় ঠিক আছে ওকে তেতিয়াহ'লে আৰম্ভ কৰোঁ চলিয়ে শুৰু করতে হে না কয় না চলিয়ে শুৰু করতে কিছু মানে তেতিয়াহ'লে আমি আৰম্ভ কৰোঁ তো আমি অবিচ্ছিন্নতা পঢ়িম তো অবিচ্ছিন্নতাৰ কাৰণে তোমালোকৰ কি লাগিব লিমিট মানে কি হয় সীমা তোমালোকে কোন ক্লাছত পাইছা ক্লাছ 11ত পাইছা এবাৰ মোক বহুত ষ্টুডেণ্টে কয় ছাৰ সীমাটো আমি বুজি পোৱা নাছিলোঁ সীমাটো টান লাগিছে লিমিটটো আমাৰ টান লাগিছে টেনশ্যন ল'ব নালাগে যেতিয়া আমি অবিচ্ছিন্নতা কৰিম ইয়াতে আমি লিমিটৰ ডিছকাশ্যন কৰিমে ঠিক আছে ইয়াতে আমি ভালকৈ লিমিটৰ ডিছকাশ্যন কৰিমে চ' নতুনকৈ আৰু টেনশ্যন ল'ব নালাগে ঠিক আছে এইবাৰ মেথছৰ বস্তু পাহৰি চোৱা একদম নৰ্মেলত ভাবা অবিচ্ছিন্নতা ইংলিছত কি কণ্টিনিউটি মানে কি হয় কণ্টিনিউটি বা অবিচ্ছিন্নতা মানে কি এটা বস্তু গৈ আছে না অবিচ্ছিন্ন মানে কি এটা বস্তু গৈ আছে আৰামছে নিজৰ মতে গৈ আছে এনে গৈ আছে অ'কে তো অবিচ্ছিন্নতা মানে যিটো বক্ৰ বা যিকোনো বক্ৰ বা কাৰ্ভ যিটো আমি বনাব পাৰোঁ অংকন কৰিব পাৰোঁ মাজত না ভাঙাকে বুজি পাইছা যিটো বক্ৰ আমি অংকন কৰিব পাৰোঁ মাজত না ভাঙাকে ক্লিয়াৰ হৈছে মানে কেছটো কি হ'ল এনে অবিচ্ছিন্নতা বস্তুটো কি আগত বুজিলো অবিচ্ছিন্নতা কি ধৰা মই এটা এনেকৈ বক্ৰ বনাইছোঁ তোমালোকে এতিয়া মেথছ জানা নাজানা কোনো কথাই নাই মানে এটা 5ৰ বাচ্চাকো যদি মই সুধোঁ এনেকৈ এটা বক্ৰ গৈ আছে এই বক্ৰটো ক'ৰবাত ভাঙিছে নেকি ভাঙিছে নাই ভাঙা তেতিয়াহ'লে এইটো অবিচ্ছিন্নতা হ'ল নে নাই এইটো অবিচ্ছিন্নতা হ'ল মানে অবিচ্ছিন্ন হ'লনে নাই তো ইয়াতে আৰু মেথছৰ নলেজ নালাগে এটা চিম্পল এটা সুধিছোঁ তোমালোকক চোৱাচোন বক্ৰটো ক'ৰবাত ভাঙিছে নেকি নাইছা তেতিয়াহ'লে আৰামছে এইটো কি হ'ব অবিচ্ছিন্নতা হ'ব বা অবিচ্ছিন্ন হ'ব মানে কণ্টিনিউৱাছ হ'ব বুজি পালা ক্লিয়াৰ হৈছে এবাৰ কেইটামান বস্তু চোৱা ভালকৈ মই 3টা বক্ৰ বনাওঁ 3টা কাৰ্ভ বনাওঁ ভালকৈ চোৱা এইটো এটা
এইটো এটা হল আৰু এইটো এটা হ'ব মই তিনটা বক্ৰ বনাইছো ভালকে চাবা ওকে তিনটা বক্ৰ বনাইছো এবাৰ চোৱা এইটো এটা বক্ৰ হল ভাঙিছে ক'তবা এনে কোৱা ভাঙিছে ক'তবা নাই স্যার এইটো ভাঙা নাই অবিচ্ছিন্ন হ'ব না নাই আরামসে হ'ব কন্টিনিউয়াস আরামসে হ'ব ঠিক আছে আৰু এটা বক্ৰ বনাও আৰু এটা বক্ৰ হল ভাঙিছে নেকি স্যার ইয়াতে তো ভাঙি গৈছে বক্ৰটো তাৰ মানে এইটো এই বিন্দুত আমাৰ অবিচ্ছিন্ন নহয় ঠিক আছে আৰু এটা বক্ৰ বনাও চোৱা ভালকে লিমিটটো মই এতিয়াই বুজাই দিম টেনশন ল'বই নালাগে লিমিট এতিয়াই বুজি পাবা আৰু এটা বক্ৰ বনাও ভালকে চোৱা এবাৰ কেইটা বক্ৰ আছে তিনিটা ঠিক আছে ভালকে চাবা এবাৰ তিনিটা আছে এবাৰ লিমিট কি আছিলে মানে সীমা কি আছিলে সীমা অফ এ পইণ্ট এটা বিন্দুৰ সীমা মানে কি বুজায় এটা বিন্দু আছে ধৰা এইটো মোৰ হাতটো এটা বিন্দু আছে ওকে আমি এই বিন্দুটোৰ অচৰত যাব লাগে ক'ত যাব লাগে অচৰত যাব লাগে কিমান অচৰত একদম মানে ভেৰি 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 ক্লোজ একদম ইমানে অচৰত যাবা মানে মই বিন্দু ঠিক আছে কোনোবা ইফালৰ পৰা আহিব কোনোবা ইফালৰ পৰা আহিব আহি মোৰ ইমানে অচৰত যাব মোক কিন্তু নাপাব মানে কি মোৰ একদম অচৰত আহি যাব বুজি পাইছা মানে ইমানে অচৰত যাবা যে এনেকা লাগব যে তুমি পাই গৈছা জায়গাটো কিন্তু পোৱা নাই অলপ ইফাল আৰু অলপ হিফাল হৈ আছে মানে কি বস্তুটো ধৰি লোৱা মানে কি বস্তুটো এনেকা ধৰা এইটো এটা বক্ৰ আছে তুমি এইটো বিন্দুত আহিব লাগে কোন বিন্দুত এই বিন্দুত তোমাৰ আহিব লাগে তো তোমাৰ এইটোৱে ৰাস্তা এইটো ৰাস্তা ইফালে ধৰা পানী ইফালে ধৰা পানী তুমি বেলেগ ফালে আহিব নোৱাৰা ঠিক আছে এনেকা নকবা স্যার মই হেলিকপ্টাৰ দি আহি যাম নাও দি ইফালে নহয় ইফালে পানী তোমাৰ এই বিন্দুত আহিব লাগে ঠিক আছে এই বিন্দুত আহিব লাগে সো তুমি কোন ফালে আহিব পাৰা আমি স্যার ইফাল দিও আহিব পাৰো বা আমি স্যার ইফাল দিও আহিব পাৰো সো কেইটা ৰাস্তা পালা তুমি দুটা ৰাস্তা কেইটা ৰাস্তা তুমি যদি ইটো সাইড দি আহা ইটো আমাৰ লেফট হ্যান্ড সাইড হয় না নাই ইটো সাইড দি যদি আহা ইয়াক কোৱা হয় লেফট হ্যান্ড লিমিট বুজি পাইছা তুমি যদি লেফট সাইডে দি আহা ইয়াক কোৱা হয় লেফট হ্যান্ড লিমিট আৰু তুমি যদি ইটো সাইড দি আহা ইয়াক কোৱা হয় রাইট হ্যান্ড লিমিট বুজি পাইছা আমি কিয় দুটা বস্তু বুলি কৈছিলো দুটা বস্তু মানে তোমালোকে ক্লাস 11ত পাইছিলা লেফট হ্যান্ড রাইট হ্যান্ড এই কারণে দুটা আছে তুমি বেলেগ ফালে আমাৰ ৰাস্তা আছে নেকি বেলেগ ফালে তো ৰাস্তা নাই বেলেগ ফালে তো পানী তাৰ মানে এই বক্ৰটো যদি আহিব লাগে তোমাৰ ৰাস্তা কেইটা তোমাৰ ৰাস্তা দুটা তুমি লেফট সাইড দিও আহিব পাৰা বা তুমি কোন সাইড দি বা তুমি ৰাইট সাইড দিও আহিব পাৰা এই বিন্দুটো যদি আহিব লাগে তুমি ইফাল দিও আহিব পাৰা বা তুমি ইফাল দিও আহিব পাৰা হয় না নাই তোমাৰ যদি এই বিন্দুটোত আহিব লাগে তুমি ইফাল দিও আহিব পাৰা তুমি ইফাল দিও আহিব পাৰা ইয়াৰ বাহিৰে তো বেলেগ ৰাস্তাই নাই তোমাৰ ৰাস্তাই তো এনে গৈ আছে এবাৰ বুজি পাইছা লিমিট মানে কি হয় সীমা মানে কি হয় আমি এটা বিন্দুত অচৰত যাম কোন ফালে দি যাম ইফাল দিও ৰাস্তা আছে ইফাল দিও ৰাস্তা আছে দুটা ৰাস্তা ইফাল দিও আহিছো ইফাল দিও আহিছো সো আমি কি কৰিম এই বিন্দুটোৰ ইমানে অচৰত গৈ যাম এনেকা লাগিব যে আমি বিন্দুটো পাইছোৱে কিন্তু বিন্দুটো পোৱা নাই মানে ইয়াতকে যদি এই যে মেইন বিন্দুটো এটো যদি ধৰি লোৱা 5 হয় তুমি একদম 5ৰ অচৰত গুছি যাবা একদম অচৰত গুছি যাবা 5 নাপাবা ইমানে অচৰত গুছি যাবা লাগব 5 নহয় মানে কি 5তকৈ অলপ কম তাৰ মানে তুমি পাইছা 4.99999 হৈ যাব বুজি পালা আৰু তুমি যদি ইফাল দি আহা কি হ'ব 5তকৈ অলপ বেছি কিমান পাবা 5.00000000001 বুজি পাইছা তাৰ মানে এনেকা লাগি আছে আমি 5 পাইছোৱে আমি যেতিয়া বহাম আমি 5 বুলি লিখিম আমি যেতিয়া বহাম 5 বুলি লিখিম আমি 5 পাইছোৱে কিন্তু তুমি কি 5 পাইছা না তুমি যেতিয়া লেফট হ্যান্ড সাইড দি আহিছা তুমি 5তকৈ অলপ কম কিমান 4.99999 বাট কি লাগব যে 5 পালুৱে আৰু তুমি যেতিয়া রাইট হ্যান্ড সাইড দি আহিবা কি পাবা 5.0000001 এনেকা লাগব যে 5 পালুৱে তাৰ মানে ইটোও আমাৰ দেখাত 5ৰ নিচিনাই হৈ গল ইটোও আমাৰ দেখাত 5ৰ নিচিনাই হৈ গল যেতিয়া লেফট হ্যান্ড লিমিট আৰু রাইট হ্যান্ড লিমিটৰ মান দুটা লিমিটৰ মান একে হৈ যায় তেতিয়া আমি কি কওঁ লিমিট এক্সিষ্ট মানে লিমিট হ'ব সীমাটো সেই বিন্দুত হৈ আছে
বুজি পাইছা তাৰ মানে ইফাল দি আহিও যেটো মান পাবা ইফাল দি আহিও যদি একে মান পোৱা তেতিয়া হলে আমি কি কম সেই বিন্দুত আমাৰ লিমিটটো হৈ আছে বা সীমাটো হৈ আছে এবাৰ বুজি পাইছা লিমিট বস্তুটো কি হয় দুই ফালেদি মিলব লাগিব এক ফালেদি মিললি নহয় এইবাৰ চোৱা ঠিক আছে এইবাৰ এই তিনটা বক্ৰ চোৱা ভালকে এটো মুছি দিও এবাৰ নিজে আনসাৰ দিব পাৰিবা এবাৰ নিজে আনসাৰ দিব পাৰিবা একবাৰ বক্ৰটো বনাই লোৱা সবে ঠিক আছে আৰামসে নিজে আনসাৰ দিব পাৰিবা কোনো টেনশন নাই হয় না নাই কোনো টেনশন নাই সোয়া ভালকে আমি এই বিন্দুত ললাম কোন বিন্দুত ইটো বিন্দুত ধৰি লোৱা এটা x ৰ মান কি আছে a x ৰ মান কি আছে a হ'ব তেতিয়ালে y ৰ মান কি আছে এতে বিন্দুত সাপোজ y ৰ মান আছে আমাৰ b কিমান আছে b হল ঠিক আছে দিয়া ওকে এটো x ৰ মান a x ৰ মান কিমান আছে a ধৰি লোৱা ইয়াতে y ৰ মান কিমান আছে y ৰ মান আছে b কিন্তু ইয়াতে y ৰ মান কিমান আছে ইয়াতে y ৰ মান আছে ধৰি লোৱা c ঠিক আছে ইয়াতে আহা ইয়াতে x ৰ মান কিমান আছে a হল ঠিক আছে a ধৰা ইয়াতে আমাৰ y ৰ মান কি আছে y ৰ মান কি আছে ইয়াতে y ৰ মান ধৰা b আৰু ইয়াতে ধৰা y ৰ মান কি আছে y ৰ মান আছে c হৈছে ইয়াতে y ৰ মান আছে c ওকে এবাৰ ভালকে চাবা একদম ইটখিনি যদি ক্লিয়াৰ হয় আইডিয়া পাই যাবা লিমিট বস্তুটো কি হয় ঠিক আছে আগত আমি লিমিটটো বুজো তাৰ পিছত আমি কন্টিনিউটিত যাম অবিচ্ছিন্নতাত যাম ঠিক আছে এবাৰ মোক লিমিটৰ সাপেক্ষে কবা তোমালোকে ঠিক আছে লিমিটৰ সাপেক্ষে কবা ভালকে চাবা লিমিট লিমিট কোন ফালৰ পৰা আহিম লেফট সাইডৰ পৰা আহো স্যাৰ ঠিক আছে লেফট সাইডৰ পৰা এই বিন্দুত আহা কেনেকা লিখিম লেফট সাইডৰ পৰা আহিলে কি লিখিম মই কোন বিন্দুৰ ওচৰত গৈ আছা তুমি এ বিন্দুত তুমি যেতিয়া লেফট সাইডৰ পৰা আহিবা তুমি কি এ পাবা অলপ আগত কলি এ পাবা নহয় স্যাৰ আমি এতকে অলপ কম পাম এটো কেনেকা লিখে এনেকা লিখে লিমিট x টেন্ডস টু a মাইনাস হল বা ইটো বাদ দিয়া ইটো অলপ টাইমৰ কাৰণে বাদ দিয়া আৰু শৰ্টকাট কৰি দিও ধৰি লোৱা তুমি লেফট সাইডৰ পৰা আহি আছা কোন সাইডৰ পৰা আহি আছা লেফট সাইডৰ তো এবাৰ মোক কোৱা লেফট হ্যান্ড লিমিট কিমান হ'ব যদি মই ইফালে দি আহো এই বিন্দুত যদি আহিব লাগে কি পাম y ৰ মান b ওকে যদি মই রাইট সাইডে দি আহো নিজে সোয়া মই যদি রাইট সাইড দি আহো মই এই বিন্দুত পামে ভাঙা তো নাই কত না এই বিন্দু পামে কি হ'ব ইয়াৰ মান হল b এইবাৰ এই দুটা মিলিছে না মিলা নাই মিলছে তেতিয়া হলে এটুট লিমিট হয় না নহয় লিমিট এক্সিস্ট কৰে লিমিট হয় হৈছে এইবাৰ ইটুত যাও নেক্সটুত যাও এইবাৰ ইটু চাবা এইবাৰ তুমি লেফট সাইড দি আৰম্ভ কৰা লেফট সাইড দি যেতিয়া আহিবা তোমাৰ বক্ৰ ইটু হ'ব না ইটু হ'ব স্যার বক্ৰ ইটু হ'ব এবাৰ যেতিয়া তুমি লেফট সাইড দি আৰম্ভ কৰবা এতে সোয়াচোন y ৰ মান কিমান এবাৰ যেতিয়া লেফট হ্যান্ড সাইড দি আহিছা y ৰ মান কিমান y ৰ মান b হয় না নাই কিন্তু যেতিয়া তুমি রাইট হ্যান্ড সাইড দি আহা স্টার্ট করবা তেতিয়া কি y ৰ মান b হৈছে না y ৰ মান c হৈছে এইবাৰ যেতিয়া রাইট হ্যান্ড সাইড দি আহিম তেতিয়া তো y ৰ মান c হৈ গল ইটু কেছত আমাৰ লিমিট হ'ব না নহয় ইটু কেছত আমাৰ সীমা নহয় বুজি পাইছা সীমা আমাৰ কেতিয়া হয় যদি LHL ৰ মান আৰু RHL ৰ মান কি হয় সমান হয় এটু কেছত তো সমান হৈছিল ইটু কেছত তো সমান হোৱা নাই স্যার তাৰমানে ইটুত লিমিট নহয় ইটুত লিমিট হয় ইটুত সীমা হয় ইটুত সীমা নহয় এইবাৰ ইটুত চাও আমি এইবাৰ ইটুত ভালকে চাবা মাজত খালি আছে মানে কোন এই এ বিন্দুটো ইয়াতে নাই খালি তুমি এই বিন্দু নাই আমি ফালে আহিম লাহে 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 এইফালে পাম না নাই আমি তো অলপ কম পাম কিমান পাম b তার মানে এবাৰ LHL ৰ মান কিমান b রাইট সাইড দি যদি আহু এতে পাম অলপ বেশি পাম মানে ইয়াৰ মান কিমান b এবাৰ মোক কোৱাচোন LHL RHL এক হৈছে না হোৱা নাই হৈছে সোয়া এতে এক হৈছিলে এই কাৰণে লিমিট হ'ব ইয়াতে এক হোৱা নাই এই কাৰণে লিমিট নহয় ইয়াতে এক হৈছে সেম ওলাইছে এই কাৰণে লিমিট হয় বুজি পালা লিমিট অৱস্থিত লিমিট নহয় লিমিট অৱস্থিত ক্লিয়াৰ হৈছে তো সীমা বুজি পাইছা সীমা বস্তুটো কি হয় কিন্তু এটো তো ফার্স্ট ইয়াৰৰ বস্তু আছিল এবাৰ লাগবই আমাৰ কনসেপ্টটো ইয়াতে আছিল অবিচ্ছিন্নতা মানে কন্টিনিউটি মানে কি যেটো বক্ৰ আমি অঙ্কন কৰিব পাৰো মাজত যদি না ভাঙে মাজত ভাঙিব না লাগে মাজত যদি ভাঙি যায় বক্ৰটো তেতিয়া হলে অবিচ্ছিন্ন নহয় সো এটো তো দেখিলে গম পায়
এই বক্ৰটো কতো ভাঙাই নাই, ভাঙছে নেকি? নাই। তেতিয়াহ'লে যেতিয়া মই x ইকুৱেলছ টু a বুলি লিখিছো, মই কি একজেক্টলি এৰ মান পাইছো নেকি? এৰ মানটো পোৱা নাই, কাৰণ যেতিয়া মই লেফ্ট হেণ্ড লিমিট লিখিছো মই এতকে অলপ কমে পাইছো। মই যেতিয়া ৰাইট হেণ্ড লিমিট লিখিলো মই এতকে অলপ বেছিয়ে পাইছো, অলপ কম পাইছো, মানে এইটো 4.99999 পালো, আৰু এইটো মই কিমান পালো? 5.0000001 পাইছো। এ তো পোৱা নাই। এ যদি 5 হয়, এ তো পোৱা নাই, তেতিয়াহ'লে এই বিন্দুটো পাব লাগিব। এই বিন্দুটো হল আমাৰ এফ অফ এ। এই বিন্দুটো কি? এফ অফ এ। কিয় এফ অফ এ? কাৰণ ফলনটোৰ নাম যদি এফ অফ এক্স হয়, তুমি এক্সৰ মান যি দিবা সেইটোৱেতো হ'ব। এক্সৰ মান যদি 5 দিয়া কি হ'ব? এফ অফ 5 বিন্দু। এক্সৰ মান 7 দিলে কি হ'ব? এফ অফ 7 বিন্দু। এক্সৰ মান এ দিলে কি হ'ব? এফ অফ এ বিন্দু। তেতিয়াহ'লে মোক কোৱাচোন এফ অফ এৰ মান কিমান? ছাৰ এফ অফ এৰ মানো বি হ'ব। এইবাৰ মোক কোৱা তিনিটা মানে সমান হৈছে না হোৱা নাই? আমাৰ এল এইচ এলৰ মান বি হ'ল, আৰ এইচ এলৰ মানো বি হ'ল, আৰু এফ অফ এৰ মানো বি হ'ল। যদি তিনিটা মান এ আমাৰ সমান হৈ যায় তেতিয়াহ'লে আমি কি ক'ম? এই ফলনটো x ইকুৱেলছ টু এ বিন্দুত অবিচ্ছিন্ন হয়। এই ফলনটো মানে এফ অফ এক্স ফলনটো x ইকুৱেলছ টু এ বিন্দুত কি হয়? অবিচ্ছিন্ন হয়। কেতিয়া অবিচ্ছিন্ন হয়? যেতিয়া আমাৰ এল এইচ এলৰ মান, আৰ এইচ এলৰ মান আৰু এফ অফ এৰ মান কি হয়? সমান হয়। যদি তিনিটা মানে সমান হয় তেতিয়াহ'লে আমি ক'ব পাৰো যে ফলনটো এ বিন্দুত অবিচ্ছিন্ন। ক্লিয়াৰ হৈছে? এইবাৰ এইটো কেছত চোৱা ষ্টুডেণ্টছ, এইটো কেছত চোৱা ভালকে। আমি এল এইচ এল কিমান পালো? ইফালদি আহিলে মই কিমান পাই আছো? বি, আৰু ইফালদি আহিলে মই কিমান পাই আছো? চি। এবাৰ মোক কোৱা এফ অফ এ বিন্দুটো ক'ত আছে? এফ অফ এ বিন্দু, ছাৰ এফ অফ এ বিন্দুটো এই ওপৰত আছে। ইয়াতে নাই, কিন্তু ইয়াতে কিন্তু কি আছে? খালী, খোলা খোলা আছে। মানে এই বিন্দুটো ক'ত গৈছে? এই বিন্দুটোৰ ওপৰত। ছাৰ এই বিন্দুটো ইয়াতে আছে। তাৰ মানে ইয়াৰ মান কিমান? ৱাইৰ মান চি। চোৱাচোন মিলিছে নেকি? অবিচ্ছিন্ন যদি হ'ব লাগে কেইটা সমান হ'ব লাগিব? ইকুৱেল তিনিটা। এল এইচ এল, আৰ এইচ এল আৰু এফ অফ এ সমান হ'ব লাগিব। মিলছে নেকি? আমাৰ এল এইচ এল আৰু আৰ এইচ এল মিলা নাই, আৰু আমি দেখিয়ে গম পাই আছো যিহেতু আমাৰ গ্ৰাফটো ভাঙি গৈছে, গেৰেণ্টি এইটো অবিচ্ছিন্ন নহয়। আৰু আমি যেতিয়া আমি মেথামেটিকেলি কৰিলো তেতিয়াও আমি কি গম পালো? নাই, আমাৰ তিনিটাতো সমান হোৱা নাই, এই কাৰণে আমাৰ ফলনটো অবিচ্ছিন্ন নহল। বুজি পালা? ক্লিয়াৰ হৈছে ভালকে? এবাৰ এই বিন্দুটোত চাওঁ, এইটো চাওঁ, এই বিন্দুটোৰ মানে এই বক্ৰটোত চাওঁ। এই বক্ৰটো এটা ইণ্টাৰেষ্টিং বক্ৰ কাৰ্ভ। কি হয়? এই চোৱা, এই যে মাজতটো খালী আছে, এনেকা খালী আছে। খালী মানে কি? এ বিন্দুটো ইয়াতে নাই। এ বিন্দুটো ক'ত গুচি গৈছে? এই ওপৰত গুচি গৈছে। এতকে কমো ইয়াতে আছে, এতকে বেছিও এই বক্ৰত আছে, বাট এ বিন্দুটো ওপৰত জাম্প মাৰি গৈছে। তাৰ মানে এতকে কম যেতিয়া মই এল এইচ এল লিখিলো ইয়াৰ মান বি, ঠিক আছে। এতকে বেছি যেতিয়া অলপ লিখিলো এইটো এৰ মান বি, মানে এফ এইটো এল এইচ এল আৰু এইচ এলৰ মান কিমান? বি। কিন্তু যেতিয়া তুমি এফ অফ এ দিবা, এইবাৰ নিজে মোক কোৱাচোন এফ অফ এ দিলে ক'ত যাব? এই ওপৰত যাব না নাই? চি। মিলিছে নেকি? নাই, নাই মেলা নাই। আমাৰ এল এইচ এলৰ মান, আৰ এইচ এলৰ মান মিলিছিলে, কিন্তু আমাৰ এফ অফ এৰ মানটো মিলা নাই। তিনিটাতো সমান হোৱা নাই, এই কাৰণে এইটোও আমাৰ অবিচ্ছিন্ন নহয়। এবাৰ ক্লিয়াৰ হৈছে ভালকে? বুজি পালা অবিচ্ছিন্নতা? অবিচ্ছিন্ন যদি হ'ব লাগে তেতিয়া কেইটা শৰ্ত মিলিব লাগিব? তিনিটা। এল এইচ এল ইকুৱেলছ টু আৰ এইচ এল ইজ ইকুৱেলছ টু এফ অফ এ। মানে যিটো বক্ৰ আমি অংকন কৰিব পাৰো মাজত না ভাঙাকৈ। বাছ, ক্লিয়াৰ হৈছে? ভালকে বুজি পাইছা বস্তুটো? এইবাৰ লিমিট বস্তুটো ক্লিয়াৰ হ'ল। সীমা ক্লিয়াৰ হ'ল। সীমা মানে আমি কোনফালেদি আহিব লাগে? কেতিয়া আহিম? কেনেকৈ আহিম? দুইফালেদি আহিব লাগিব। ওকে, দুইফালেদি আহিম। মানে এইবিলাক কেছ যদি মাজৰ বিন্দুবিলাক এনেকৈ থাকে। হৈছে? ক্লিয়াৰ হ'ল? লিখা হৈছে এইখিনি? লিখি লোৱা জলদি। হল? ঠিক আছে। এইবাৰ আমি এটা বস্তু লিখো। এইটো হল? ঠিক আছে। ক্লিয়াৰ হৈছে ভালকে? তো ফৰ্মুলাটো আমি লিখো এইবাৰ। মেথামেটিকেল ফৰ্মুলাটো আমি লিখি দিওঁ। মেথামেটিকেল ফৰ্মুলাটো কেনেকৈ লিখে? এফ অফ এক্স ফলনটো কি? এক্স ইকুৱেলছ টু এ বিন্দুত কি হ'ব? অবিচ্ছিন্ন
যেতিয়া f of x ফলন টু x equals to a বিন্দুত অবিচ্ছিন্ন যেতিয়া কেতিয়া হয় অলপ আগত ফৰ্মুলা লিখিলো নিজে বুজি পাইছা ডায়াগ্ৰামটো চাই যেতিয়া কি হ'ব আমাৰ LHL কাৰ ইকুৱেল হ'ব লাগিব RHL ইটো কাৰ ইকুৱেল হ'ব লাগিব f of a বুজি পাইছা মানে লেফট হ্যান্ড লিমিট ইকুৱেলছ টু right hand limit is equals to f of a আৰু left hand limit মানে কি আছিলে x2 আমি কোন বিন্দুত গৈ আছো a বিন্দুত বাট a পাম নহয় এতকে অলপ কম পাম এটো কেনেকা লিখে x tends to a minus মানে x ৰ মান এতকে অলপ কম আৰু ফলনটো কি f of x RHL ৰ ফৰ্মুলা কি হ'ব এতকে অলপ বেছি পাম limit x tends to a plus f of x is equals to f of a clear hoise বুজি পালা এটো হল আমাৰ মেইন ফৰ্মুলা ভিমাৰ মেইন ফৰ্মুলাটো কি LHL মানে কি অলপ কম এই কাৰণে x টু কোড গৈ আছে আমাৰ a মাইনাস মানে এতকে অলপ কম মানে এর মান যদি 5 হয় এটো কোড যাব 4.999999 আৰু RHL মানে অলপ বেছি x tends to a প্লাস মানে 5 যদি হয় এর মান কি হ'ব 5.00001 আৰু f of a মানে হেই বিন্দুটো আছিল এই তিনিটা বিন্দু যেতিয়া সমান হ'ব তিনিটা বিন্দু মানে ইয়াৰ মান যেতিয়া সমান হ'ব আৰু এটা বস্তু এই বস্তুটো যদি ফাইনাইট হয় ফাইনাইট মানে অসীম যদি নহয় তেতিয়া হলে আমি কি কম f of x ফলন টু x equals to a বিন্দুত কি হয় অবিচ্ছিন্ন এই ফৰ্মুলাটো মনত ৰাখিবা দিস ইজ দা ইম্পৰ্টেন্ট ফৰ্মুলা মেইন ফৰ্মুলা ক্লিয়াৰ হৈছে এইখিনি এখানে বস্তু বুজি পালা এই ফৰ্মুলাটো লিখি লোৱা ফৰ্মুলাৰ আইডিয়া পাই গৈছা মই গ্ৰাফ দি বুজাই দিছো তোমালোকক আইডিয়া পাই গৈছা কেনেকা হল ডাইৰেক্ট যদি ফৰ্মুলা লিখি দিও তোমালোকে ফিল কৰিব নোৱাৰা যে অবিচ্ছিন্ন বস্তুটো কেনেকা হৈ আছে এবাৰ আগৰ যেতিয়া মই ডায়াগ্ৰামটো কৰি দিছিলো তাতে তোমালোকে ফিল কৰিব পাৰিছা ও স্যাৰ কেতিয়াবা এই দুটা সমান নহয় তেলে ইটো আৰু চেক কৰাৰ দৰকাৰ নাই কেতিয়াবা কি হৈছিল এই দুটা সমান হৈছে কিন্তু ইয়াৰ লগত সমান হোৱা নাই আৰু কি এটা কেছত কি হৈছিল তিনিটাই সমান হৈ গৈছে হল এটো হল এটা মেইন ফৰ্মুলা ইয়াৰ ওপৰত আৰু এটা ফৰ্মুলা আছে H মেথড বুলি ফৰ্মুলা আছে H মেথড ঠিক আছে এই ফৰ্মুলাটো মই দি আছো কেতিয়াবা কিছু ক্ষেত্ৰত আমি H2 আমি ব্যৱহাৰ কৰিম এতিয়া কেতিয়া ব্যৱহাৰ কৰিম মই পিছত কৈ দিম ফৰ্মুলাটো আগত লিখি থৈ দিয়া কামত দিব ফৰ্মুলাটো কেনেকা হল মই ফৰ্মুলাটো বুজাই দি আছো কেনেকা আহিছে ওকে এইখিনিটো ক্লিয়াৰ হৈছে ফৰ্মুলাটো একদম পুৰা বঢ়িয়াকে ওকে ঠিক আছে H ৰ ফৰ্মুলাটো চাই লোৱা H ৰ ফৰ্মুলাটো আমি বেছি ইউজ নকৰো কেতিয়াবা কিছু সিচুৱেচনত আমি ইউজ কৰিম H ৰ ফৰ্মুলাটো এটো x অক্ষ এটো y অক্ষ এটো আমাৰ বক্ৰটো আছে হৈছে বক্ৰ আছে এই বিন্দু দেখিলে গম পাইবা অবিচ্ছিন্ন হৈছে না হোৱা নাই ষ্টুডেন্টস অবিচ্ছিন্ন হৈছে না হোৱা নাই আৰামছে অবিচ্ছিন্ন হৈছে মাজতো ভাঙাই নাই আমাৰ বক্ৰটো ঠিক আছে ইয়াতে x ৰ মান কি ধৰিছো ইয়াতে ধৰা x ৰ মান আমাৰ কিমান আছে a বুজাৰ কাৰণে আমি ধৰি লৈছো x ৰ মান কিমান 5 হ'ব ইয়াৰ ইফালে মই আৰু এটা লাইন টানি দিছো ঠিক আছে ধৰি লোৱা এই গ্যাপ আৰু এই গ্যাপটো সমান হৈ আছে কিমান সমান ইমান ডাঙৰ গ্যাপ নহয় মানে বস্তুটো ইমানে সৰু আমি চকুত চাব নোৱাৰো মাইক্ৰোস্কোপ দি চাব লাগিব বাট বুজাৰ কাৰণে ধৰি লোৱা ইখিনি আৰু এই গ্যাপটো ধৰি লোৱা সমান বুলি ধৰি লোৱা দেখাত লাগা নাই জানে ইটো সমান ঠিক আছে এইখিনি এই গ্যাপটোৰ নাম হল H এই গ্যাপটোৰ নাম হল H ঠিক আছে H হল এটা বহুত সৰু এটা সংখ্যা মানে H মানে 0.00001 এনেকা ধৰি লোৱা ঠিক আছে বাট বুজাৰ কাৰণে আমি ধৰি লম যে H ৰ ভ্যালু 1 বুজাৰ কাৰণে এনে কিন্তু H ৰ ভ্যালু 1 নহয় না ভাবিবা H ৰ ভ্যালু 1 H এটা ভেরি স্মল কোয়ান্টিটি ঠিক আছে ধৰি লোৱা এটো H ৰ ভ্যালু 1 এটো H ৰ ভ্যালু 1 তিবা নিজে লজিক্যালি ভাবাচোন ইটোৰ মান যদি a হয় ইখিনি যদি 1 হয় তার মানে ইটোৰ মান a plus h হবনে মানে ইখিনি যদি 5 হয় এই এর মান যদি 5 হয় আর ইখিনি গ্যাপ যদি আৰু 1 হয় 5 ৰ লগত 1 প্লাস কৰিলে তো 6 হয় তাৰমানে ইটো কি হ'ব এই মানটো a plus h ক্লিয়াৰ হৈছে আৰু ইটো হল আগফালে গৈছে ইটোৰ মান হ'ব a minus h বুজি পাইছা সিম্পল ইখিনিয়ে ইয়াৰ মান হল h কিমান বাৰব h প্লাস হ'ব কাৰণ আগফালে গৈ আছে a plus h ইটোৱে ইয়াৰ মানে তুমি ইফালে গৈছা তাৰমানে কি হ'ব a minus h ঠিক আছে ফলনটো যদি মোৰ f of x আছিল মই কি কৈছো এই বিন্দুত ফলনটো কি হৈ যাব f of a কাৰণ x ৰ জায়গাত কি হ'ব a এই বিন্দুত ফলনটো কি হৈ যাব f of a plus h
আৰু এই বিন্দুত ফলনটো কি হৈ যাব f of a minus h ঠিক আছে এই তিনটা বস্তু হল হৈছে এইবাৰ এই ডায়াগ্ৰামটো বুজি পাইছা ভালকে এটো a আছে ইফালে হল a plus h ইফালে হল a minus h ঠিক আছে এইবাৰ বুজা ট্রাই কৰিবা সোৱা এই বিন্দুত আহিব লাগে এই বিন্দুটো আহিব লাগে আমাৰ ঠিক আছে তুমি এতিয়া ধৰি লোৱা তুমি এইটো বিন্দুত আছা তুমি ক'ত আছা তুমি এই বিন্দুটোত আছা ইয়াতে আছা তুমি এই বিন্দুটোত আছা ইয়াতে আছা মানে y ৰ মানটো ইয়াতে আছে তুমি ক'ত আহিবা এই বিন্দুত আহিবা তাৰ মানে a minus h ৰ পৰা তুমি লাহে লাহে ক'ত যাবা a ত যাবা তাৰ মানে তুমি এনেকা মুভ কৰা ষ্টাৰ্ট কৰবা সোৱা তুমি মুভ কৰি আছা x ৰ মান মুভ কৰি আছে ইফালো x ৰ মানো মুভ কৰি আছে লগে লগে কাৰ মানো মুভ কৰব লগে লগে y ৰ মানো মুভ কৰব তাৰ মানে তুমি তলেদি যেনেকা যাবা ওপৰেদিও তেনেকা আহিবা না ক্লিয়াৰ হৈছে না নাই তুমি তলেদি যেনেকা যাবা তুমি ইফালদি যেনেকা যাবা ওপৰৰ মানটো তেনেকা এনেকা বদলি যাব নিজে সোৱা মই a minus h ৰ পৰা মই a ৰ ফালে গৈ আছো লাহে লাহে মই y ৰ মানটো অকল একে একে হ'ব তাৰ মানে একে দৰে তুমি a plus h ত আছা a plus h ৰ পৰা লাহে লাহে এই বিন্দুত আহিব লাগে তুমি এনেকা খুস কৰা ষ্টাৰ্ট কৰছা অটোমেটিক y ৰ মানটো চেঞ্জ হৈ আহিব তাৰ মানে তুমি ইফালৰ পৰা ইফালে হাল লগে লগে এই মানটো ওপৰৰ পৰা ওফালত আহিব বুজি পাইছা না নাই তাৰ মানে তুমি যেতিয়া ইফালৰ পৰা ইফালে আহি আছা কি হল তুমি a minus h ৰ পৰা কোন বিন্দুটো পাবা a বিন্দুটো পাবা তুমি a plus h ৰ পৰা কোন বিন্দুটো পাবা a বিন্দুটো পাবা তাৰ মানে a minus h যেতিয়া a বিন্দুত যাই পাবো মানে ইমানে ওচৰত যামেৰ তেতিয়া হলে কাৰ মানটো আমাৰ লাহে লাহে গায়ব হ'ব লাগব h ৰ মানটো লাহে লাহে গায়ব হ'ব লাগব হয় না নাই যেতিয়া a minus h টো যদি হ'ব লাগে তাৰ মানে h টো লাহে লাহে 0 হ'ব লাগব a minus 0 হলে তো এই হ'ব ইয়াতো a plus h টো যেতিয়া বিন্দুটো লাহে লাহে a ৰ ওচৰত যাব তাৰ মানে a h টো কি হ'ব লাগব 0 হ'ব লাগিব বুজি পাইছা ইয়াৰ পৰা আমি কি কনসেপ্টটো পালো লিমিটৰ আৰু এটা ফৰ্মুলা আমি কি পালো লিমিটৰ আৰু এটা h ৰ ফৰ্মুলা হল এনে কি আছিল LHL equals to কি আছিল RHL is equals to f of a আছিল এইবাৰ LHL ৰ ফৰ্মুলা কি LHL মানে অলপ কম তুমি কোন ফালে আছা a minus h ত ফলনটোৰ নাম কি হ'ব এটো এইবাৰ লিমিট কি লিখিম এবাৰ কি লিখিম এই a minus h ত আছা লাহে লাহে ক'ত যাবা a ত যাবা তাৰমানে কাৰ ভ্যালুটো কমিব লাগব লাহে লাহে h ৰ ভ্যালুটো কি হ'ব লাগব 0 এই কাৰণে কি লিখিম লিমিট h tends to 0 আৰু এই বিন্দুত আছা মানে ইয়াৰ ফলনৰ নাম কি আছিল f of a minus h ক্লিয়াৰ হৈছে equals to RHL তুমি ইয়াতে আছা তুমি এই বিন্দুত যাবা h ৰ ভ্যালুটো মনে মনে কি হ'ব লাগব লাহে লাহে 0 তেতিয়া হলে এ পাম এটো কি হ'ব লিমিট h tends to 0 আৰু ফলনটোৰ নাম কি ইয়াৰ f of a plus h is equals to কাৰ সমান হ'ব লাগব is equals to f of a ক্লিয়াৰ হৈছে এটো হল আমাৰ h ৰ থাকা ফৰ্মুলা তো h থাকাৰ ফৰ্মুলাটো কি এনে গম পায় a minus h মানে গেটকে কম এই কারণে মাইনাস হৈ আছে a plus h মানে 8 কে বেশি এই কারণে প্লাস হৈ আছে ইয়াৰ মান আৰু ইয়াৰ মান এই তিনিটা মান যেতিয়া সমান হয় তেতিয়া আমি কি বুলি কম লিমিট এক্সিস্ট সীমা অৱস্থিত হৈ আছে বুজি পাইছা দুটা ফৰ্মুলা দিলু ফাৰ্স্ট ফৰ্মুলাটো আমি বেছি ব্যৱহাৰ কৰিম এটো কিছুমান ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিম হৈছে ক্লিয়াৰ হল তো অবিচ্ছিন্নতা বস্তুটো বুজি পাইছা ভালকে এখিনি ক্লিয়াৰ হল না ডাউট আছে এতিয়ালৈকে কোনো ডাউট নাই না ঠিক আছে আরামসে লিখি লোৱা ফর্মুলাটো হল স্টুডেন্টস নেক্সট যাম এবাৰ কিছুমান স্পেশাল ফলন আছে যত দেখিলে গম পাম এটো অবিচ্ছিন্ন হয় দেখিলে গম পাম একবার আইডিয়া পাই যাবা দেখিলে আমি গম পাম এটো অবিচ্ছিন্ন হয় ঠিক আছে ওকে স্টার্ট করো এই বস্তুটো বলা আরম্ভ করো টেনশন তো লাগা নাই না এটা লইকে না টেনশন লাগি আছে রে ক্লিয়ার হৈ আছে না ভালকে ওকে সোয়াইটাটাকে প্রথমত মই f of x equals to লিখিছো 5 f of x কি লিখিছো 5 ইয়াৰ বক্ৰটো কেনেকা হয় মানে ইয়াৰ কার্ভটো কেনেকা হয় এটো x অক্ষ এটো y অক্ষ
ইয়াৰ বক্ৰটো এনেকা হয় এবাৰ মোক নিজে তোমালোকে উত্তৰ দিয়া বক্ৰটো ক'তবা ভাঙিছে নেকি ষ্টুডেন্টস ক'তবা ভাঙিছে নাই স্যার ভাঙা নাই তো দেখিয়ে গম পায় এটো আমার অবিচ্ছিন্ন হব না নহয় এটো আমার গ্যারান্টি অবিচ্ছিন্ন হয় গ্যারান্টি এটো আমার কি হয় অবিচ্ছিন্ন হয় এটো গ্যারান্টি আমার অবিচ্ছিন্ন হয় তার মানে ইয়ার পৰা এটা কি গম পালো ধ্রুবক ফলন সদায় অবিচ্ছিন্ন এক্সৰ মান তুমি জি দিয়া এক্সৰ মান তুমি যিকোনো বাস্তৱ সংখ্যা দিয়া ধ্রুবক ফলন সদায় অবিচ্ছিন্ন কেইটামান মই পয়েন্টস কম পয়েন্টস কেইটা তোমালোকে এটা এটাকে লিখি যোৱা নাম্বার 1 পয়েন্ট তোমালোকে সাইডত এটা চার্ট বনাই লোৱা এটা এটাকে লিখি যোৱা ধ্রুবক ফলন সদায় অবিচ্ছিন্ন এটো দেখিলে গম পাইছা ধ্রুবক ফলন সদায় অবিচ্ছিন্ন গ্রাফটো চাই মই গ্রাফটি বুজাই আছো তোমালোকক টেনশন লব না লাগে গ্রাফটি বুজাই আছো ধ্রুবক ফলন সদায় কি অবিচ্ছিন্ন ক্লিয়ার হল ঠিক আছে তো আমরা x এর মান f of x কি আছে 5 ধ্রুবক কইছো না 5 কিয় 100 দিয়া 500 দিয়া মাইনাস হাফ দিয়া জি দিয়া সদায় কি হ'ব অবিচ্ছিন্ন গল এটা ঠিক আছে এটা ফার্স্ট পয়েন্ট লিখিছা ধ্রুবক ফলন সদায় অবিচ্ছিন্ন ঠিক আছে 2 নম্বৰত যাও মানে কনস্ট্যান্ট ফাংশন ইজ অলওয়েজ কন্টিনিউয়াস ঠিক আছে গল এইবার চাবা আৰু এটা ফলন লিখিছো f of x a x plus b এটো কি রৈখিক ফলন হয় না এটো কি রৈখিক ফলন আৰু রৈখিক ফলনৰ আমাৰ বক্ৰ কেনেকা হয় রৈখিক ফলনৰ বক্ৰ ধৰা এনেকা হয় স্ট্রেট লাইন এবাৰ মোক নিজে কোৱাচোন গ্ৰাফটো চাই কেনে মোক নিজে কোৱা তোমালোকে এটো অবিচ্ছিন্ন হৈছে না হোৱা নাই মই লিখাৰ কোনো দৰকাৰে নাই গ্ৰাফ চাইয়ে ক'ব পারবা মই গ্ৰাফৰ লগতে তোমালোকক খেলি দি আছো বুঝি পাইছা ম্যাথমেটিক্যাল তো আমি বেলেগকে করিম গ্রাফটো চাই ক'ব পারবা এটো চাই কেনে কোৱাচোন এটো আমাৰ ফলনটো অবিচ্ছিন্ন হৈছে না হোৱা নাই আরামসে এটো অবিচ্ছিন্ন হৈছে এই ফাংশনটো আরামসে আমাৰ অবিচ্ছিন্ন মানে ইংলিশত কি কন্টিনিউয়াস হৈছে মই ভালকে লিখা নাই আৰু কন্টিনিউয়াস হৈছে সো 2 নম্বৰ পয়েন্ট তোমালোকে কি লিখিবা রৈখিক ফলন সদায় অবিচ্ছিন্ন লিখিব পারবাই চাগে রৈখিক ফলন সদায় মই ভালকে লিখা নাই আৰু সদায় অবিচ্ছিন্ন ক্লিয়ার হইছে দুটা পয়েন্ট গুছি গল কিন্তু একদম মানে তোমাক যদি এটা কোনোবাই কোশ্চেন করে এই কোসুন 2x + 5 ইটো অবিচ্ছিন্ন হয় না নাই তোমালোকে ম্যাথমেটিক্যালি করবই না লাগে ঠিক আছে ম্যাথমেটিক্যালি এক মার্কৰ যদি হুদে তোমালোকে ম্যাথমেটিক্যালি করবই না লাগে ডাইরেক্ট কই দিবা ও হইটো তো রৈখিক ফলন স্যারে আমাক কইছে রৈখিক ফলন সদায় অবিচ্ছিন্ন কারণ গ্রাফটো এনেকা যায় বা ইফালদি এনেকা বলি এনেকাও যাব পারে মানে সিধা সিধা এটা স্ট্রেট লাইন হ'ব তো এনে গম পায় রৈখিক ফলন সদায় অবিচ্ছিন্ন ক্লিয়ার হইছে ঠিক আছে নেক্সট যাও 2 নম্বৰ পয়েন্টস লিখিছা না সবে হ'ব 3 নম্বৰত যাও 3 নম্বৰ মই ফলনটো লিখিছো fx লিখিছো মই ax² + bx + c লিখিছো ইয়াৰ বক্ৰটো কি হয় এটো কি দ্বিঘাত হয় না নাই কোয়াড্রেটিক ইকুয়েশন না ইয়াৰ ঘাত কিমান দ্বিঘাত না তেতিয়া হলে ইয়াৰ বক্ৰটো আমাৰ এনেকা ধৰ নিজে সোৱাচোন এই বক্ৰটো ক'তবা ভাঙিছে নেকি স্টুডেন্টস এই বক্ৰটো ক'তবা ভাঙিছে নেকি আহা স্যার এটো তো ভাঙা নাই যদি ভাঙা নাই মোক কোৱাচোন এটো অবিচ্ছিন্ন হয় না নহয় স্যার এটোও তো অবিচ্ছিন্ন হয় তার মানে ইয়াৰ পৰা আমি কি গম পালো দ্বিঘাত যিবিলাক আছে দ্বিঘাত পাৱাৰ যদি 2 থাকে এটো আমাৰ গ্যারান্টি কি হ'ব অবিচ্ছিন্ন হ'ব ক্লিয়ার হৈছে লিখি থৈ দিয়া রৈখিক সমীকরণ গল দ্বিঘাত সমীকরণ গল বুঝি পাইছা এটো আমাৰ অবিচ্ছিন্ন হয় ক্লিয়ার হৈছে না হোৱা নাই ইয়াৰ পৰা আমি এটা বস্তু কি গম পালো কোৱাচোন ইয়াৰ পৰা আমি এটা বস্তু গম পালো এটা বহুত ডাঙৰ বস্তু গম পালো একেদৰে তুমি যদি কিউবত লিখা কিউবৰ গ্রাফ এনেকা হ'ব এটো অবিচ্ছিন্ন হয় ঠিক আছে এনেকা 4 হলে অবিচ্ছিন্ন হ'ব ঘাত 5 হলেও হ'ব 6 হলেও হ'ব ইয়াৰ পৰা আমি এটা বহুত ডাঙৰ বস্তু এটা কনক্লুজনত আহিব পাৰো কি ডাঙৰ বস্তু আহিব পাৰো আমি যদি f of x very important যদি f of x ফলনটো এনেকা লিখা আছে a0 x0 plus a1 x1 plus a2 x2 plus ... an xn প্ৰথমটো কি লিখিছিলো f of x = কি লিখিছিলো 5 মানে কি আছিল ধৰা ইবিলাক নাই এটো এটা ধ্রুবক এটো হল 5 তার মানে এটো কি হয় এটা বহুপদ রাখি হয় না নাই এটো আমাৰ এটা বহুপদ রাখি হয় না নাই সো ইয়াৰ পৰা বহুপদ রাখি মানে কোনবিলাক বহুপদ রাখিৰ ব্রাঞ্চ ax² + bx + c বা যদি খালি 5 থাকে বা ax³ + bx² + c মানে এই ঘাত বিলাক সদায় কি হ'ব লাগিব পূৰ্ণ সংখ্যা
কি সংখ্যা পূৰ্ণ সংখ্যা ক'ৰ পৰা ষ্টাৰ্ট হয় গল্লা 1 2 3 ডট 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 ঠিক আছে চোৱা ইয়াৰ ঘাত 0 ইয়াৰ ঘাত 1 ইয়াৰ ঘাত 2 ইয়াৰ ঘাত 3 চলি আছে পূৰ্ণ সংখ্যা যদি হয় ঘাতবিলাক এই xৰ ঘাতবিলাক যদি পূৰ্ণ সংখ্যা হয় তেতিয়াহ'লে এইটো কি ফল বহুপদ ৰাখি আৰু সদায় মনত ৰাখা বহুপদ ৰাখি সদায় অবিচ্ছিন্ন হয় বাস পইণ্টটো একদম ভালকে লিখি লোৱা বহুপদ ৰাখি সদায় অবিচ্ছিন্ন ক্লিয়াৰ হৈছে তো ইয়াৰ পৰা আৰামছে বুজি পাইছে এবাৰ তোমাক যদি পৰীক্ষা যদি ইমান ডাঙৰ এটা যদি দিয়ে অবিচ্ছিন্নতা যদি চেক কৰিব দিয়ে f of x equals to x to the power 100 minus 500 x to the power 50 plus 70 একদম টেনশন লোৱাৰ কোনো দৰকাৰ নাই দেখিলে গম পাই আছা ইটো এটা বহুপদ ৰাখি হয় আৰু বহুপদ ৰাখি কি কৈ দিছে আমাক ছাৰে যে বহুপদ ৰাখি সদায় অবিচ্ছিন্ন x ৰ ভ্যালু যিকোনো বাস্তৱ সংখ্যা দিয়া বহুপদ ৰাখি সদায় অবিচ্ছিন্ন কাৰণ অলপ আগত কেইটামান বক্ৰৰি দেখালো বক্ৰবিলাক ভাঙি না যায় বক্ৰবিলাক বিন্দাস গৈ থাকে আৰামছে হল তো ইয়াৰ পৰা আমি কি পইণ্ট পালো বহুপদ ৰাখি সদায় অবিচ্ছিন্ন ক্লিয়াৰ হৈছে না হোৱা নাই ওকে নেক্সট পইণ্টস কেইটা লিখিছা চাগে তোমালোকে ভালকে গল এইবাৰ চোৱা এখিনি গল এখিনিতো কোনো প্ৰবলেম নাই তোমালোকৰ ওকে এইবাৰ নেক্সট ৰাহা নেক্সট যদি এনেকা লিখা থাকে তাৰ আগত অলপ ট্ৰিগোনোমেট্ৰিটো বুজি লওঁ আমি ট্ৰিগোনোমেট্ৰি sin x ৰ বক্ৰ কেনেকা হয় তোমালোকে পাইছা ক্লাস 11ত পাইছা sin x ৰ বক্ৰ কেনেকা হয় sin x ৰ বক্ৰ এনেকা হয় স্যাৰ sin x মই আৰু sin x ৰ বক্ৰ কেনেকা হল ইটো মই বুজাই দিয়া নাই মই ধৰি লৈছো তোমালোকে ক্লাস 11ত পাইছা মই আৰু বক্ৰত যোৱা নাই ঠিক আছে তো sin দেখিলে গম পাই না নাই ষ্টুডেন্টস মোক দেখি কোৱাচোন sin x ৰ বক্ৰ অবিচ্ছিন্ন হ'ব না নাই ও স্যার ইটো তো কোনো ভাঙাই নাই লিখি ৰাখা sin x একেদৰে cos x ৰ বক্ৰ কেনেকা হয় cos x ৰ বক্ৰ আমাৰ এনেকা হয় দেখিলে গম পায় ভাঙিছে নেকি কতবা সোৱাচোন কতবা ভাঙিছে নেকি আমাৰ বক্ৰটো নাই স্যাৰ সো লিখা নেক্সট পইণ্ট লিখা sin x আৰু cos x সদায় অবিচ্ছিন্ন যিকোনো x বাস্তৱ সংখ্যাৰ বাবে sin x আৰু cos x সদায় অবিচ্ছিন্ন যিকোনো x বাস্তৱ সংখ্যাৰ বাবে ক্লিয়াৰ হৈছে ডায়াগ্ৰাম দেখিলে গম পায় তোমাক যদি কোনোবাই খুদে sin x টো চেক কৰি কোচোন এনে কোচোন sin x টো আমাৰ অবিচ্ছিন্ন হ'ব না নাই আৰামছে আনসাৰ দিব পারবা আমি sin x ৰ গ্ৰাফ জানো এনে যায় টেনশন নাই কত ভাঙাই নাই আৰামছে বক্ৰটো আমাৰ কি হ'ব অবিচ্ছিন্ন হ'ব ক্লিয়াৰ হৈছে ভালকে তো বুজি পাইছা এবাৰ কেছটো হল স্যার বাকি বিলাক যে আছে 10x আছে না নাই 10x sec x cot x আছে না নাই আছে তো 10x ৰ গ্ৰাফটো কেনেকা হয় 10x ৰ গ্ৰাফটো কেনেকা হয় ঠিক আছে মই ভালকে গ্ৰাফ ড্ৰ কৰা নাই এটা আইডিয়া কাৰণে ড্ৰ কৰিছো 10x ৰ গ্ৰাফ এনেকুৱা হয় 10x ৰ গ্ৰাফ কেনেকুৱা হয় 10x ৰ গ্ৰাফ এনেকুৱা হয় হৈছে এবাৰ মোক নিজে কোৱাচোন এটো হল 90 এটো হল 90 ডিগ্ৰী এটো হল কিমান 270 ডিগ্ৰী ইফালে হল -90 ডিগ্ৰী এবাৰ মোক নিজে কোৱাচোন এটো এটা বক্ৰ ভালকে চাবা মই কি কৈছো যেটো গ্ৰাফ আমি অঙ্কন কৰিব পাৰো না ভাঙা কই বা গ্ৰাফটো যদি মাজত ভাঙি যায় হেক এই গ্ৰাফটো ড্ৰ করছো কৰাৰ লগে লগে এইটো যদি ড্ৰ কৰিব লাগে মোৰ তো হাত উঠাবই লাগব হয় না নাই মোৰ হাত উঠাবই লাগব গ্ৰাফটো ভাঙি গল তেতিয়া হলে মোক দেখি কোৱাচোন কি লাগি আছে আমাৰ ফলনটো অবিচ্ছিন্ন হয় না অবিচ্ছিন্ন নহয় কি লাগি আছে অবিচ্ছিন্ন হয় না অবিচ্ছিন্ন নহয় স্যার গ্রাফ গল ঠিক আছে আৰু ভাঙি স্যার গ্রাফ গল তেতিয়ালে স্যার এটো তো অবিচ্ছিন্ন নহয় এই গ্রাফটো আমাৰ কন্টিনিউয়াস নহয় কিন্তু প্রবলেম এটা আছে কিন্তু এটো আমি কন্টিনিউয়াস বুলি কব পাৰো মানে কয় এটো আমাৰ কন্টিনিউয়াস বুলি কয় কেতিয়া কয় মই বস্তুটো বুজি লবা ভালকে চাবা এই গোটেখিনি যদি ভাবা গ্রাফটো গোটেখিনি গ্রাফটো আমাৰ এনে যাব না এনে গৈ থাকিব এনে গৈ থাকিব এবাৰ চোৱা কত প্ৰবলেম হৈ আছে ইয়াতে প্ৰবলেম হৈছে স্যার π/2 আৰু কত প্ৰবলেম হৈছে 3π/2 ভালকে চোৱা π/2 প্ৰবলেম হৈছে মানে এটা π/2 তাৰ পিছত 3π/2 তাৰ পিছত আৰু কত প্ৰবলেম হ'ব স্যার 1 3 আৰু কি হ'ব 5π/2
তাৰপিছত ক'ত প্ৰব্লেম হ'ব 7π/2 তাৰপিছত ক'ত প্ৰব্লেম হ'ব 9π/2 যদি ভালকে চোৱা ইফালে একে যাব -π/2 -3π/2 -5π/2 তাৰ মানে এইবিলাকতো গোটেইকেইটাতো অযুগ্ম সংখ্যাৰ লগত যেতিয়া 90 ডিগ্ৰী পূৰণ হৈছে তেতিয়াই আমাৰ প্ৰব্লেমটো হৈ গৈছে তাৰ মানে ইয়াৰ পৰা আমি কি শিকিলো যিমান ট্ৰিগনোমেট্ৰিক ফলন আছে আৰু যিমান ইনভাৰ্স ট্ৰিগনোমেট্ৰিক ফলন আছে ইনভাৰ্স পাইছা না প্ৰতিলম যিমান ট্ৰিগনোমেট্ৰিক ফলন আছে যিমান মানে আমাৰ মেইন কেইটা ধৰি লোৱা ঠিক আছে একচুয়ালি যিমানে হয় sin x cos x tan x cot x sec x ঠিক আছে cosec x লগতে sin inverse x cos inverse x tan inverse x cosec inverse x sec inverse x এই যিকেইটা আছে গোটেইকেইটা ছটা যিকেইটা আছে সবকেইটাই আমাৰ কন্টিনিউয়াস হয় সবকেইটাই আমাৰ অবিচ্ছিন্ন হয় কিন্তু স্যার আমি তো দেখা পালো স্যার এটো কন্টিনিউয়াস হোৱা নাই অবিচ্ছিন্ন হয় কি লিখিব লাগিব এই লাইনটো এবাৰ লিখা মই বুজাই দিছো এই লাইনটো কি লিখিবা sin x cos x tan x এবাৰ উল্টা কেইটা লিখা ইহঁতৰ cosec x sec x cot x এই সকলো ফলনবোৰ অবিচ্ছিন্ন হয় ইয়াৰ আদি ক্ষেত্ৰৰ সাপেক্ষে এই সকলো ফলনবোৰ কি হয় অবিচ্ছিন্ন হয় ইয়াৰ আদি ক্ষেত্ৰৰ সাপেক্ষে মানে আদি ক্ষেত্ৰ মানে কাৰ মান আদি ক্ষেত্ৰ মানে হল x ৰ মান এটো তোমালোকে জানা ফাৰ্স্ট ইয়াৰত কৰিছা আদি ক্ষেত্ৰ মানে কাৰ মান x ৰ মান এবাৰ মোক কোৱাচোন এই যে tan x ফলনটো যে মই বনাইছো ইয়াৰ আদি ক্ষেত্ৰ কি ইয়াতে x ৰ মান কি তুমি সব দিব পাৰিবা নেকি ইয়াতে কি x ৰ মান সব দিব পাৰিম নেকি নাই x ৰ মান মই কি দিব নোৱাৰো 90 দিলে কি হৈ যায় সংজ্ঞাবদ্ধ নহয় তাৰ মানে মই x ৰ মান যি কোনো বাস্তৱ সংখ্যা দিব পাৰো হয় না নাই পাৰো ঠিক আছে কিন্তু কি দিব নোৱাৰো কাৰণ sin tan 90 ৰ মান তোমালোকে জানা tan 90 ৰ মান কি আনডিফাইন্ড সংজ্ঞাবদ্ধ নহয় কি 10 ৰ মান আমি কি দিব নোৱাৰো স্যার 90 দিব নোৱাৰো আমি 3π/2 দিব নোৱাৰো মানে π/2 * 3 কিমান হল 270 ডিগ্ৰী দিব নোৱাৰো স্যার আমি 5π/2 দিব নোৱাৰো মানে 90 * 5 450 দিব নোৱাৰো তাৰ মানে ভালকে চোৱা তুমি সব বাস্তৱ সংখ্যা দিব পারবা ইয়াক দিব নোৱাৰো মানে ইয়াক দিলে কি হ'ব সংজ্ঞাবদ্ধ নহয় ইয়াক দিব নোৱাৰো আৰু এইবিলাক কি এইবিলাক হল 90 আগত কি আছে অযুগ্ম মানে হ'ব বাস্তৱ সংখ্যাৰ পৰা কোনটো বাদ দিব লাগিব বাস্তৱ সংখ্যাৰ পৰা 2n + 1 π/2 2n + 1 * π/2 খিনি আমাৰ বাদ দিব লাগিব আৰু n যিকোনো অখণ্ড সংখ্যা নিজে চোৱা n ৰ মান যদি তুমি 0 দিয়া 0 * 2 কিমান হল 0 + 1 কিমান হল 1 * π/2 কিমান হল π/2 এই বিন্দুটো পালো আৰু এই বিন্দুটো হল নহয় এই কাৰণে মাইনাস কৰিছো এবাৰ n ৰ মান তুমি 1 দিয়া ইয়াতে যদি 1 দিয়া 2 * 1 কিমান 2 + 1 কিমান 3 তো কেইটা π/2 হল 3টা 4টো দিব নোৱাৰো এইবাৰ লজিকটো বুজি পাইছা কেনেকা হল তেতিয়া হলে এই বস্তুটো হল কাৰ আদি ক্ষেত্ৰ tan x ৰ আদি ক্ষেত্ৰ আৰু এই আদি ক্ষেত্ৰৰ ওপৰত আমাৰ tan x ফলনটো কি হয় অবিচ্ছিন্ন হয় ক্লিয়াৰ হৈছে না নাই তো ইয়াৰ পৰা আমি কি গম পালো আমাৰ এই tan x sec x ইবিলাক অবিচ্ছিন্ন হ'ব কিন্তু কি ইয়াৰ আদি ক্ষেত্ৰৰ সাপেক্ষে একেদৰে তোমালোকে কি লিখিবা sin inverse x cos inverse x tan inverse x sec inverse x এই সকলো ত্ৰিকোণমিতিক ফলনবোৰ কি হ'ব অবিচ্ছিন্ন হ'ব কিন্তু ইয়াৰ আদি ক্ষেত্ৰৰ সাপেক্ষে ইয়াৰ আদি ক্ষেত্ৰত যিমান লিখা আছে ডোমেইন ইয়াৰ সাপেক্ষে আমাৰ অবিচ্ছিন্ন হ'ব সকলোৰ বাবে নহয় ইয়াৰ আদি ক্ষেত্ৰৰ বাবে খালি আমাৰ কি হয় ইয়াৰ কি হ'ব অবিচ্ছিন্ন হ'ব এইবাৰ ভালকে ক্লিয়াৰ হৈছে তো কোনোবাই যদি তোমালোকক আজিৰ পৰা খুদে যে tan x ফলনটো অবিচ্ছিন্ন হ'বনে নাই ফাৰ্স্টৰ ইয়াক উত্তৰ কি দিবা যদি মই সকলো কি ভাবো সকলো বাস্তৱ সংখ্যা বুলি ভাবো তেতিয়া হলে কিন্তু নহয় কিন্তু ইটো আদি অবিচ্ছিন্ন হ'ব কেতিয়া ইয়াৰ আদি ক্ষেত্ৰৰ ওপৰত আৰু tan x ৰ আদি ক্ষেত্ৰ কি r - 2n + 1 π/2 আৰু এইবিলাকৰ আদি ক্ষেত্ৰ সহ ক্ষেত্ৰ কেনেকা ওলাই ক্লাস 11 ৰ যেটো ট্ৰিগোনোমেট্ৰি চেপ্টাৰ আছিলে তাতে আছিল এইবিলাকৰ ডিসকাশন আদি ক্ষেত্ৰ সহ ক্ষেত্ৰ কেনেকা ওলাই
পৰিসৰ কেনেকা ওলাই ক্লিয়াৰ হৈছে এবাৰ বুজি পাইছা তো আমি বহুত বস্তু আমি কি পাই আছো আজি বহুত বস্তু আমি অবিচ্ছিন্ন পাই আছো আনসাৰ নকৰাকে ম্যাথমেটিক্যালি নোজোৱাকে আমি গ্ৰাফটো চাই কেনে আইডিয়াটো পাই আছো ইবিলাক ইনফৰমেশন কিয় দি আছো পিছত গম পাবা যে ইবিলাক যে ইমান ডিটেইলছৰ ইনফৰমেশন কিয় দি আছো অলপ পিছত গম পাবা মানে অংক নকৰাকে আমি গম পাই যাম তাৰ পিছত আমি অংকৰ দৰে কৰি যাম কোনো টেনচন নাই ওকে ঠিক আছে গল তো ত্ৰিকোণমিতিৰ কাম শেষ হল ইয়াৰ আদি ক্ষেত্ৰৰ সাপেক্ষে অবিচ্ছিন্ন হ'ব হৈছে এইবাৰ কি আছিল এটা মডুলাস ফাংশন মাপাঙ্ক ফলন মনত আছে কি ফলন আছিল মডুলাস ফাংশন অসমীয়াত কি আছিল মাপাঙ্ক ফলন কি ফলন আছিল মাপাঙ্ক ফলন মেটো মডুলাস মনত ৰাখিলে ভাল আৰু ইয়াৰ গ্ৰাফবোৰ কেনেকা আছিল ইয়াৰ গ্ৰাফবোৰ মই এটা সিম্পল এটা গ্ৰাফ দেখালো এনেকা আছিল ইটো কাৰ গ্ৰাফ mod x ৰ গ্ৰাফ নিজে সোৱাচোন কতবা ভাঙিছে নেকি আমাৰ বক্ৰটো কতবা ভাঙি গৈছে নেকি নাই স্যাৰ বক্ৰটো কত ভাঙা নাই তেতিয়া হলে গ্যাৰান্টি আৰু এটা পইণ্ট লিখি হৈ দিয়া মাপাঙ্ক ফলন সদায় কি অবিচ্ছিন্ন সকলো x বাস্তৱ সংখ্যাৰ বাবে মাপাঙ্ক ফলন সদায় অবিচ্ছিন্ন যিকোনো মাপাঙ্ক ফলন mod x plus 5 2ix minus 3 mod of ax plus 7 plus আৰু এটা পিছফালে mod লগাই দিছা এইয়া mod এইয়া মাপাঙ্ক এনে গ্যাৰান্টি আমি গম পাম এই ফলনবোৰ সদায় কি হ'ব অবিচ্ছিন্ন কাৰণ ভাঙি নাযায় এইবিলাকৰ গ্ৰাফ এনেকা হয় এনেকা টাইপৰ হ'ব ভাঙিছে নেকি কত নাই এই কাৰণে সদায় কি মনত ৰাখিবা মাপাঙ্ক ফলন সদায় অবিচ্ছিন্ন লাইনটো লিখি দিব পালা পয়েন্টস আৰু এটা পয়েন্ট বনাই লোৱা মাপাঙ্ক ফলন সদায় অবিচ্ছিন্ন x কি সকলো বাস্তৱ সংখ্যাৰ বাবে কোনো টেনচন নাই ক্লিয়াৰ হৈছে না হোৱা নাই বুজি পাইছা গল মাপাঙ্ক ফলন গল ঠিক আছে হল ঠিক আছে এইবাৰ নেক্সট গ্ৰেটেষ্ট ইন্টিজাৰ ফাংশন অসমীয়াত কি আছিল বৃহত্তম অখণ্ড ফলন গ্ৰেটেষ্ট ইন্টিজাৰ ফাংশন শৰ্টকাট নামটো ইংলিছত মনত ৰাখা ভাল তোমালোকৰ GIF অসমীয়াত কি আছিল বৃহত্তম অখণ্ড ফলন ঠিক আছে কি ফলন বৃহত্তম অখণ্ড ফলন এটা অলপ টান আছে হা বৃহত্তম অখণ্ড ফলন ভালকে চোৱা বস্তুটো কি আছে f of x ফলনটো কেনেকা লিখা আছে এনেকা এটো হল বৃহত্তম অখণ্ড ফলন অখণ্ড সংখ্যা মানে জানা কোনবিলাক আছিল 0 +1 -1 +2 -2 এইবিলাক আছিল আমাৰ অখণ্ড সংখ্যা হয় না নাই এইবিলাক আছিল আমাৰ অখণ্ড সংখ্যা বৃহত্তম অখণ্ড ফলন তাৰ মানে মই এই বক্সৰ ভিতৰত 2 দিলো কি পাবা আউটপুট স্যার 2 এ পাম কিয় কাৰণ 2 নিজে এটা অখণ্ড সংখ্যা এইবাৰ মই ব্ৰেকেটৰ ভিতৰত 2.3 দিলো ঠিক আছে এবাৰ মোক কোৱা এই 2.3 যেটো আছে ইয়াক ক্ৰস কৰি যাব নোৱাৰে বুজি পাইছা বৃহত্তম অখণ্ড ফলনৰ ব্ৰেকেটটো যেতিয়া আমি খুলি দিও কেনেকা আউটপুট ওলাই কেনেকা ওলাব আমি 2.3 টু ক্ৰস কৰি যাব নোৱাৰো মানে ধৰি লোৱা এটো মোৰ যদি ডায়াগ্ৰাম হয় ইটো 2 আছে ইয়াতে 3 আছে ইয়াতে মোৰ 2.3 কতবা আছে ইয়াক ক্ৰস কৰি যাব নোৱাৰে ইয়াৰ আগৰ অখণ্ড সংখ্যাটো কোন একদম সৰ্বোচ্চ মানৰ অখণ্ড সংখ্যাটো কোন ইয়াৰ আগৰ ইয়াক ক্ৰস কৰি যাব নোৱাৰে ৰে ইটো হাইয়েস্ট 2.3 ক্ৰস কৰি যাবই নোৱাৰে নামটো বৃহত্তম অখণ্ড ফলন মানে নাম্বাৰটো আমাৰ অখণ্ড নাম্বাৰ হ'ব আৰু ইয়াৰ বাহিৰে ইয়াক ক্ৰস কৰি যাব নোৱাৰে তেতিয়ালে মোক কোৱাচোন কাৰণ এটো তো অখণ্ড সংখ্যা নহয় অখণ্ড সংখ্যাত তো পইণ্ট নাহে তেতিয়ালে কোনটো হ'ব ৰে 1 হ'ব নেকি নাই স্যার 2 হ'ব নেকি হয় কিয় সোয়া ইয়াৰ আগত তুমি কব পাৰা স্যার ইয়াৰ আগত তো 1 ও এটা আমাৰ অখণ্ড সংখ্যা আছে 0 অখণ্ড সংখ্যা আছে 2 ও আছে নামত লিখা আছে না বৃহত্তম অখণ্ড ফলন এই যে ইমান যে অখণ্ড সংখ্যা পাই আছে ইয়াৰ পৰা বৃহত্তম কোনটো স্যার বৃহত্তমটো 2 হয় তো সিধা এনেকা মনত ৰাখা 2.3 ৰ আগৰ অখণ্ড সংখ্যাটো কোন 2 তেতিয়া হলে 2.3 ৰ আউটপুট কি পাবা 2 ক্লিয়াৰ হৈছে এনেকা ওলাই আমাৰ বৃহত্তম অখণ্ড ফলন মই একবাৰ ৰিভিশন দি আছো ইটো ফাৰ্স্ট ইয়াৰৰ বস্তু মই ৰিভিশন দি আছো এবাৰ মোক আৰাম চান্স 5.7 স্টুডেন্টস 5.7 ৰ আউটপুট কি হ'ব 5.7 ৰ ইয়াৰ আগৰ অখণ্ড সংখ্যাটো কোন আছিল ইয়াৰ আগৰ অখণ্ড সংখ্যাটো আছিল 5
যিকোনো দিয়ক, কোনো টেনশ্যন নাই। অকল যদি 100 লিখোঁ, এবাৰ 100ৰ আগত আৰু যাব নালাগে, কাৰণ 100 নিজে এটা অখণ্ড সংখ্যা হৈছে না হোৱা নাই? হৈছে ছাৰ। তাহলে অটোমেটিক 100ৰ আউটপুট কি ওলাব? 100 ওলাব। বুজি পাইছা না নাই? ক্লিয়াৰ হল? এইটো হল বৃহত্তম অখণ্ড ফলন। এবাৰ অলপ গ্ৰাফটো চাওঁ ইয়াৰ গ্ৰাফটো চাই কেনে আমি আইডিয়া কৰোঁ। এনে গ্ৰাফটো চাই কেনে আমি গম পাম। মেথামেটিকেলিটো পিছত কৰিম, মেথামেটিকেলিৰ কোৱেশ্চন আমাৰ এক্সাৰচাইজত পৰি আছে। অলপ গ্ৰাফটো চাই কেনে অলপ ভিজুৱেলাইজ কৰোঁ যে এইটো আমাৰ অবিচ্ছিন্ন হয় না অবিচ্ছিন্ন নহয়। ঠিক আছে? বুজি পাইছা বৃহত্তম অখণ্ড ফলন ভালকে? ওকে, চলো গ্ৰাফটো বনাওঁ আমি। ভালকে চাবা গ্ৰাফটো কেনেকা হয়। এইটো এক্স অক্ষ, এইটো ৱাই অক্ষ। এইটো হল 0, এইটো 1, এইটো 2, এইটো 3, ইফালে আছে -1, ইফালে আছে -2। হল? এইবাৰ আমি মজাকে গ্ৰাফটো বনাওঁ। ঠিক আছে? গ্ৰাফটো কেনেকা হৈছে মই গ্ৰাফটো বনাই দিওঁ, ইমান গ্ৰাফটো বনাই দিওঁ, আইডিয়া পাই যাব গ্ৰাফটো দেখাত কেনেকা হয়। বাস ভালকে চোৱা। এইটো হল কাৰ গ্ৰাফ? এইটো হল বৃহত্তম অখণ্ড ফলনৰ গ্ৰাফ। এইবাৰ নিজে চোৱাচোন, অলপ ভালকে চাবা হা। এই মাজত, ইয়াৰ মাজত এটা বিন্দু আছে। এইটো 0 আৰু 1ৰ মাজত ধৰি লোৱা 0.5 আছে। এবাৰ ষ্টুডেণ্টছ মোক কোৱাচোন, এই 0.5 বিন্দুত ফলনটো আমাৰ অবিচ্ছিন্ন হয় না নাই? ক'তবা ভাঙিছে নেকি ইয়াতে? নাই ছাৰ। লেফট হ্যান্ড সাইড দিয়ে আহিলো এইটো বিন্দু পাম, রাইট হ্যান্ড সাইড দিয়ে আহিলো এইটো বিন্দু পাম, আৰু এফ অফ 0.5 দিলেও মই এইটো বিন্দুৱে পাম। তাৰ মানে মই দেখিয়ে গম পাই আছো 0.5 বিন্দুত ফলনটো আৰামছে অবিচ্ছিন্ন। এইবাৰ ভালকে চোৱাচোন, এই যে 1 লিখা আছে বা 2 লিখা আছে, ইয়াতে আমাৰ ফলনটো অবিচ্ছিন্ন হৈছে না হোৱা নাই? ভালকে চাবা। যেতিয়া মই লেফট হ্যান্ড সাইড দিয়ে আহিম, তাৰ মানে ইয়াৰ বক্ৰটো ইয়াতে পাম। আৰু যেতিয়া মই ৰাইট হ্যান্ড সাইড দিয়ে আহিম, মইতো ওপৰত গুচি গলো ৰে, ওপৰত গুচি গলো। তাৰ মানে এই 2 বিন্দুৰ লেফট হ্যান্ড সাইড আহিছে ইফালে, আৰু 2 বিন্দু ৰাইট হ্যান্ড সাইড আছিল ওপৰৰ ফালে। এটা ইফালে ভ্যালু, এটা ইফালে ভ্যালু, মান দুটা বেলেগ বেলেগ। তেতিয়া হলে এইটো আমাৰ অবিচ্ছিন্ন হ'ব নে নাই? অবিচ্ছিন্ন নহয়। আৰু এনে দেখিয়ে গম পাইছা, তোমালোকক মই লজিক্যাল ম্যাথমেটিক্যাল বাদ দিয়া, তুমি গ্ৰাফ দেখিয়ে গম পাইছা স্যাৰ 1 বিন্দুৰ ভাঙি গৈছে, 2 বিন্দুত ভাঙি গৈছে, আৰু -1 বিন্দুত গ্ৰাফটো ভাঙি গৈছে। তাৰ মানে ইয়াৰ পৰা আমি কি গম পালো? এটা বৃহত্তম অখণ্ড ফলন অবিচ্ছিন্ন হ'ব। ক'ত হ'ব? এইবিলাক বিন্দুত, মানে এই 0 আৰু 1ৰ মাজত, 1 আৰু 2ৰ মাজত, 0 আৰু -1ৰ মাজত। ক'ত ক'ত নহয়, ক'ত ক'ত নহয়, কেনেকা লিখিম? আমাৰ এইটো ক'ত ক'ত নহয়, সকলো বাস্তৱ সংখ্যাৰ বাবে পাব। বা ক'ত নহয়? 1ত হ'ব নোৱাৰে, 2ত নহয়, 3ত নহয়, 0ত নহয়, -1ত নহয়, -2ত নহয়। এইবিলাক কি সংখ্যা হয়? 0 + 1 -1 + 2 - এইবিলাক কি সংখ্যা? এইবিলাক হল আমাৰ অখণ্ড সংখ্যা। তাৰ মানে বৃহত্তম অখণ্ড ফলন, বৃহত্তম অখণ্ড ফলন ক'ত হ'ব? r-z অবিচ্ছিন্ন। মানে সকলো বাস্তৱ সংখ্যাত হ'ব, কিন্তু তাৰ পৰা কোন কেইটা আমাৰ মাইনাস কৰিব লাগিব? অখণ্ড সংখ্যাবিলাক। মানে সিধা সিধি ক'ব গ'লে বৃহত্তম অখণ্ড ফলন, বুজি ল'বা, পইণ্টটো লিখি ল'বা। বৃহত্তম অখণ্ড ফলন অখণ্ড সংখ্যাত, অখণ্ড সংখ্যাত অবিচ্ছিন্ন নহয়। আৰু অখণ্ড সংখ্যাৰ বাহিৰে বাকি যি সংখ্যা আছে 0.1, 0.2, 5.7 এইবিলাক সংখ্যাত অবিচ্ছিন্ন হয়। আমি গ্ৰাফটো চাই গম পাইছো 1ত ভাঙি গৈছে, 2ত ভাঙি গৈছে, 3ত ভাঙি যাব, 5তো ভাঙি যাব। তাৰ মানে যদি খুদে কোন কোন বিন্দুত আমাৰ বৃহত্তম অখণ্ড ফলন অবিচ্ছিন্ন হয়, কি হ'ব আনসাৰটো? r-z। সকলো বাস্তৱ সংখ্যা, তাৰ মাজৰ পৰা কোন নাই? অখণ্ড সংখ্যাবিলাক নাই। বাস ক্লিয়াৰ হৈছে ভালকে? তো বুজি পাইছা এইবাৰ? বৃহত্তম অখণ্ড ফলন আমাৰ কোন বিন্দুত অবিচ্ছিন্ন নহয়? অখণ্ড সংখ্যাত নহয়, 1, 2, 3, 4ত নহব। আৰু কোন বিন্দুত অবিচ্ছিন্ন হয়? সকলো বাস্তৱ সংখ্যাৰ পৰা কাক বাদ দি দিবা? অখণ্ড সংখ্যাবোৰ বাদ দি দিবা। ক্লিয়াৰ হৈছে? গল, এই ফলনটোও গল, ঝামেলা শেষ। নেক্সট ফলনটো কি আছে আমাৰ? সিগনাম ফাংশন, সিগনাম ফলন। ইয়াৰ অসমীয়াৰ নাম ইটোৱে হয়, সিগনাম ফলনে হয়। লিখি ল, ইয়াৰ অসমীয়াৰ নামটো কি? সিগনাম ফলনে হয়। এটাও পাইছা তোমালোকে। সিগনাম ফলনটো কেনেকা হয় দেখাত?
f of x equals to -1 হ'ব যদি x ৰ মান 0 তকৈ কম হয়, 0 হ'ব যদি x ৰ মান 0 হয়, আৰু 1 হ'ব যদি x ৰ মান 0 তকৈ বেছি হয়। হয় না নাই? গ্ৰাফ বনাও। এইটো x অক্ষ, এইটো y অক্ষ। হৈছে? গ্ৰাফ দি বুজিলে বেছি ইজি হয় না? টেনশ্যন নাই, দেখিলে গম পায়। মেথামেটিকেলি আমি কৰিম, কিন্তু এইবিলাক বস্তুটো জানি ৰাখা ভাল। তেতিয়া মেথামেটিকেলি কৰিবা, তোমালোকে মাইণ্ডত ক্লিক কৰি যাব। ছাৰে কোনটো কৈছিলে অবিচ্ছিন্ন হয় আৰু কোনটো কৈছিলে অবিচ্ছিন্ন নহয়। চোৱা, যদি x ৰ মান 0 দিয়া, y ৰ মানো কি পাবা? 0। তাৰ মানে ইয়াতে থাকব। হয় না নাই? x ৰ মান 0 তকৈ ডাঙৰ দিয়াৰ লগে লগে 1 হ'ব। মানে 0 তকৈ ডাঙৰ দিয়াৰ লগে লগে, মানে 1 দিলেও কি পাবা? 1। এইটো ধৰা 1 আছে, এইটো ধৰা -1 আছে। 1 দিলেও কি পাবা? 1। 2 দিলেও কি পাবা? কাৰণ x ৰ মান 0 তকৈ ডাঙৰ দিয়াৰ লগে লগে, যিকোনো পজিটিভ সংখ্যা দিয়াৰ লগে লগে এইটো 1 হৈ যাব। 1 দিলে 1, 2 দিলে 1, 3 দিলে 1, 4 দিলে 1, তাৰ মানে গ্ৰাফটো এনেকা যাব। মানে 0.1 দিলেও কিমান পাবা? 1। 0 তকৈ ডাঙৰ হোৱাৰ লগে লগে কি পাই যাবা? 1 পাবা। কিন্তু 0 দিলে কি পাবা? 0। এবাৰ 0 তকৈ ডাঙৰ সংখ্যা তুমি ক'ব পাৰিবা নেকি? 0 তকৈ ডাঙৰ সংখ্যা কি ক'বা? 0.1? নাই। কোনোবা আহিতো ক'ব ছাৰ 0.01 হ'ব পাৰে। কোনোবা আহিতো ক'ব 0.00001 হ'ব পাৰে। চিধা কথা, 0 তকৈ ডাঙৰ হোৱাৰ লগে লগে 1ত গুচি যাব। 0 তকৈ ডাঙৰ হোৱাৰ লগে লগে 1ত গুচি যাব। আৰু 0 তকৈ কম হোৱাৰ লগে লগে -1ত গুচি যাব। এইটো হ'ল ছিগনাম ফলনৰ গ্ৰাফ। এবাৰ মোক কোৱা, গ্ৰাফটো কোন বিন্দুত ভাঙি আছে? ছাৰ গ্ৰাফটো 0 বিন্দুত ভাঙি আছে। কাৰণ 0 তকৈ যেতিয়া মই অলপ বেছি ল'ম, মই এইটোত গুচি যাম, আৰু 0 তকৈ যেতিয়া মই অলপ কম ল'ম, মই এইটোত গুচি যাম। তাৰমানে এই ফলনটো অবিচ্ছিন্ন হয় নেকি? এই ফলনটো অবিচ্ছিন্ন হ'ব। ক'ত হ'ব? সকলো বাস্তৱ সংখ্যাৰ বাবে হ'ব। কেৱল কাৰ কাৰণে নহয়? কেৱল 0ৰ কাৰণে নহয়। বুজি পাইছা? কাৰণ 0ত মই দেখা পাই আছো মোৰ ফলনটো ভাঙি গৈছে। 0ৰ বাহিৰে তুমি যিকোনো পইণ্ট লোৱা, চাপোজ এটা 5, তো 5 যদি এইটো হয়, ইফালে আহিলেও এইটো বক্ৰ, ইফালে আহিলেও এইটো বক্ৰ, আৰু 5ৰ কাৰণে এইটো বক্ৰ। 0ৰ বাহিৰে তুমি যিকোনো বিন্দু লোৱা, সকলো বিন্দুত অবিচ্ছিন্ন, কিন্তু 0ত বক্ৰটো অবিচ্ছিন্ন নহয়। তো আমি কি গম পালো? আমাৰ ছিগনাম ফলনটো অবিচ্ছিন্ন হয় না নহয়? আমাৰ ছিগনাম ফলনটো সকলো বাস্তৱ সংখ্যা, কিন্তু তাৰ পৰা 0 যদি বাদ দি দিওঁ, বাকী যিবোৰ নাম্বাৰ ৰৈ যায়, তাতে আমাৰ ফলনটো কি হয়? অবিচ্ছিন্ন হয়। ক্লিয়াৰ হৈছে ভালকে? ওকে, আজি বহুত কেইটা আমি ফলন ডিসকাস কৰিলো। হ'ব? সো আজিৰ ভিডিও আমাৰ এইখিনিয়ে হ'ল। নেক্সট ক্লাছত আৰু দুটামান মই ফলন ডিসকাশন কৰিম, তাৰ পিছত মই এক্সাৰসাইজৰ ফালে যাম। এইখিনি ক্লিয়াৰ হৈছে? তো এইখিনি কনসেপ্ট ভালকে লিখি ৰাখা, পয়েন্ট ওয়াইজ লিখি ৰাখা, আৰামছে তোমালোকে যেতিয়া ম্যাথমেটিক্যাল ভাবে কৰিব যাবা, আৰামছে ভালকে বুজি পাবা। ঠিক আছে? ক্লিয়াৰ হৈছে? আৰু মই কি কৈছো তোমালোকক, চ্যাপ্টাৰ 2, 3, 4 আমি ওয়ান শট হিচাপে মই তোমালোকক দি দিম, কাৰণ সৰু সৰু চ্যাপ্টাৰ, এইটো ইমান সৰু এনেকা পাৰ্ট ভিডিওৰ কোনো দৰকাৰ নাই। সৰু চ্যাপ্টাৰ হয়, আৰামছে ওয়ান শটত তোমালোকে বুজি পাবা। থ্যাংক ইউ। আৰু আমাৰ এনেকা আৰু ভিডিওস পাই থাকিবা, আৰু তোমালোকে প্লিজ সাবস্ক্রাইব টু আওয়ার চ্যানেল টেসলা টিচিংস। থ্যাংক ইউ।